মাহত দাদা জমা কথা কৰি এটা আছো। কওক হয় দৰ্শকে যে আপোনাৰ যদি পুৰা ভিডিঅ'টো চাই আপোনাৰ পুকৰ দি পেলাই বাস সোমাব। নমস্কাৰ, মই এতিয়া এনেকুৱা ব্যক্তি এজনৰ ওচৰত আছোঁ যিয়ে নেকি মাহত 40-50 হাজাৰ টকা উপাৰ্জন কৰে এক মাহত, কিন্তু বহুত মানে আচানত মানে কঠিন নহয় ইমান, বহুত মানে এইটো কি বুলি কয় আমি জটিলতাত মানে কৰি থাকে। তেওঁৰ ওচৰত আমি এতিয়া কেমেৰাটো লৈ গৈ আছোঁ, কি কয় মই চাই আছোঁ। হেল্ল', কৈ দিয়ক দাদা। হয়, নমস্কাৰ। নমস্কাৰ। ভালে আছে? ভালে আছোঁ। দৰ্শকক কওক। হয়, তো যদি আপোনালোকে ভাবিছে ঘৰত বহি বহি মই 40ৰ পৰা 50 হাজাৰ টকা ইনকাম কৰিম, তো কেনেকৈ কৰিব আজি ভিডিঅ'টো চাই থাকক। মই গোটেইখিনি আপোনালোকে ঘৰত বহি বহি কেনেকৈ 30ৰ পৰা 40-50 হাজাৰ টকা ইনকাম কৰিব পাৰে মই চব দেখাই আছোঁ। আৰু মোবাইলত নেদেখাওঁ, মানে ইমান দূৰৰ পৰা দেখা নাযায়, তো লেপটপত দেখাই দিম, কোনো ধৰণৰ অসুবিধা নাই। আপোনালোকে ভিডিঅ' বনাব, ফেচবুকত দিয়ক, ইউটিউবত দিয়ক, ইনষ্টাগ্ৰামত দিয়ক, মনোযোগ দি ভিডিঅ' বনাওক। এতিয়া দাদা ভাইৰেল মই হৈ যাব। আপোনাক প্ৰশ্ন সুধিছোঁ, আপুনি কেনেকৈ মানে এক মাহত 30-40 হাজাৰ টকা মানে ইমান মানে কঠিন নহয়? হয়, বহুত মই মানে বেছি একো নকৰোঁ, হা ভিডিঅ' চিডিঅ' বনাওঁ, মাজে মাজে আপলোড দিওঁ, অলপ চলপ ভিউজ আহে, সেইটো ডাঙৰ কথা নহয়। সেইটো বনাওঁ, এইটো ডাঙৰ কথা নহয়। দিনত মানে মই গোটেই দিন মিস্ত্ৰী কাম কৰোঁ। মিস্ত্ৰী কাম হয়। আচ্ছা, হয়। এতিয়া কিমান পায়? 900,000 টকা হাজিৰা হ'লেও 900,000 টকা মাহত 30,000 আৰু টকা ইনকাম কৰোঁ। ৰাতি আপুনি ৰাতি মই ধৰক 6 ঘণ্টামান গাড়ী চলাওঁ, হা তাত ধৰক 500 টকা হ'লে মাহত 15,000। 15,000 আহি পেলাই 30,000 হ'লে আপোনাৰ 45,000। 45। এতিয়া আপুনি আইফোন আৰু লেপটপ কেনেকৈ ল'লে দৰ্শকক বুজাই দিয়ক। মইতো এই দুটা EMI দি মানে কিস্তিত লৈছোঁ, কিস্তিত তাৰমানে আপুনি হয়। কাম কৰি পেলাই কিস্তি কাম কৰি দি মই আছে। EMI মাৰি থাকোঁ আৰু আৰু এইফালে EMI ভিডিঅ' বস্তু বনাই লয়। আছোঁ, কোনো ধৰণৰ অসুবিধা নাই, হা। আৰামত চলি আছে। হা। খাই বৈ আৰামত EMI মাৰি দিওঁ। হা। আৰু দিনত মই গোটেই দিন কাম কৰোঁ, ৰাতি হ'লে 6 ঘণ্টামান গাড়ী চলাওঁ, তাৰ পৰা 500 টকা আৰু এইফালে ধৰক 1000 টকা 30,000, 45,000 মাহত মোৰ ইনকাম হৈ আছে। কোনো ধৰণৰ অসুবিধা নাই। মোৰ ধৰক কাম কৰি আছোঁ, মানে ফিটনেছটো একদম ঠিক আছে। আপোনাৰ এতিয়া লাইফ ষ্টাইলৰ খৰচাটো কৈ দিয়ক। খৰচাটো বেছি নাই, মানে EMI ধৰক 25,000 টকা মান EMI গুচি যায়। মাহত মোৰ 25,000 টকা EMI গুচি যায়। আৰু কিমান থাকে? আৰু ধৰক 20,000 টকা থাকে। 10,000 টকাটো খোৱা বোৱা এইবিলাক আছেই, হা। আৰু 10,000 টকাত মোক মানে